হয়, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আমাৰ সতীৰ্থ সন্মিলন চলি আছে এতিয়াও। ইয়াত 9খন জিলাৰ সভাপতি সম্পাদক মানে গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি আৰু লখিমপুৰ জিলাৰ কথাই মই কৈছোঁ। আৰু এই 9খন জিলাত 33টা বিধানসভা সমষ্টি আছে। এই বিধানসভা সমষ্টিবিলাকৰ আমাৰ যিহেতু একোখনকৈ কমিটি আছে, তাত সমষ্টি কমিটি, তাত সমষ্টি কমিটিৰ সভাপতি সম্পাদক আৰু লগতে আমাৰ যিবিলাক ছিষ্টাৰ অৰ্গেনাইজেশ্যন আছে, যি দলৰ মূল ভেটিটো শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা সদায় গ্ৰহণ কৰি আহিছে। গতিকে তেওঁলোককো আমি মাতিছোঁ, তেওঁলোকো আমাৰ আহিছে। কথা বতৰাবিলাক আলোচনা কৰিছোঁ, অনাগত দিনত আমি কেনেকৈ আগবাঢ়িম, আমাৰ কৌশল কি হ'ব, কাৰণ নিৰ্বাচনলৈ যিহেতু আৰু বেছি দিন নাই আৰু আমি শক্তিশালী ৰূপত এইবাৰ আত্মপ্ৰকাশ কৰিব বিচাৰিছোঁ, কৰাটো সকলোৱে মনে প্ৰাণে কামনা কৰিছে। এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা আনুষ্ঠানিক কথা বতৰা হোৱা নাই, সেইকাৰণে মই আজিৰ দিনটোত একো নকওঁ। আজি উজনি অসম ভিত্তিত উজনি অসমৰ 9খন জিলাৰ 33টা বিধানসভা সমষ্টি দলীয় কৰ্মকৰ্তা বিষয় বিভাগক লৈ ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এখন গুৰুত্বপূৰ্ণ অসম গণতান্ত্ৰিক সভা অনুষ্ঠিত হৈছে। দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী কেশৱ মহন্ত ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত সভাত আগন্তুক বিধানসভা নিৰ্বাচন সম্পৰ্কত গুৰুত্বপূৰ্ণ আলোচনা হৈছে। আমাৰ ইতিমধ্যে দিক নিৰ্ণায়ক সভাও অনুষ্ঠিত হৈ গৈছে গুৱাহাটীত। সেই সভাত যিসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল, তাৰ পৰৱৰ্তী পৰ্যায়ত সেই সিদ্ধান্তসমূহ কেনেদৰে কাৰ্যকৰী কৰা হৈছে আৰু বিশেষকৈ তৃণমূল পৰ্যায়ত দলৰ সংগঠন সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰা হৈছে। আহি থকা বিধানসভা নিৰ্বাচনত এই 33টা বিধানসভা সমষ্টিৰ ভিতৰত আমাৰ 5টা সমষ্টিত আমাৰ বিধায়ক আছে। এই বিধায়কখিনি থকাৰ উপৰিও অতিৰিক্ত সমষ্টিত আমি কেনেকৈ প্ৰতিনিধিত্ব আগবঢ়াম বা আমাৰ কেনেকৈ প্ৰাৰ্থী থাকিব, সেই সম্পৰ্কত আজি আলোচনা হৈছে। আজিৰ সভাত আমাৰ দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে সমষ্টি সমিতিসমূহে, জিলা সমিতিসমূহে উজনি অসমৰ অসম গণ পৰিষদৰ গণভোটী থকা 10-12টা সমষ্টিত আগন্তুক নিৰ্বাচনত প্ৰাৰ্থীখিনি নিশ্চিতভাৱে বিচাৰিব। সেই সম্পৰ্কত বিস্তৃতভাৱে আলোচনা হৈছে। ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰতা আজিৰ মিত্ৰতা নহয়। অসম গণ পৰিষদৰ যেতিয়া চৰকাৰ আছিল 1996 চনত, সেই 96 চনৰ চৰকাৰ পৰৱৰ্তী সময়ত 2001 চনৰ বিধানসভা নিৰ্বাচনতে আমি ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ মিত্ৰতা হৈছে। তাৰপিছত চেগা চুৰুকাকৈ আমাৰ মিত্ৰতা হৈছে, কেতিয়াবা ভংগ হৈছে, আৰু 2016 চনৰ পৰা ধাৰাবাহিকভাৱে আমাৰ মিত্ৰতা আছে। আহি থকা বিধানসভা নিৰ্বাচনতো আমাৰ দলৰ মিত্ৰতা ভাৰতীয় জনতা পাৰ্টীত থাকিব আৰু এই বান্ধোন অধিক শক্তিশালী হ'ব। আৰু ইয়াৰ জৰিয়তে আমি ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ দলে ৰাজ্যখনৰ নিৰ্দিষ্ট সমষ্টি কিছুমান চিনাক্ত হৈছে। সেই চিনাক্ত সমষ্টিসমূহত আমাৰ দুয়োটা দলে উমৈহতীয়াভাৱে প্ৰাৰ্থী আগবঢ়াব আৰু জয়যুক্ত হোৱাৰ পথ ৰচনা কৰিব। নিশ্চিতভাৱে বাঢ়িব, পূৰ্বতকৈ নিশ্চিতভাৱে। যোৱাবাৰ আমি 29খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, কিন্তু সেই হিচাপত আমি এবাৰ অংক ধৰা নাই। আমাৰ অংক বেলেগ, যে জিকাৰ সম্ভাৱনা থকা, য'ত অসম গণ পৰিষদৰ গণভিত্তি আছে, নিজস্ব ধৰণে অসম গণ য'ত প্ৰাৰ্থী জয়যুক্ত হ'ব পাৰে, তেনেকুৱা সমষ্টিবিলাকত আমাৰ প্ৰাৰ্থী থাকিব। যথেষ্ট কথা চলি আছে, আলোচনাটো হ'বই, স্বাভাৱিক কথা যে ডিলিমিটেশ্যনৰ পিছত চাবুৱা সমষ্টিৰ লগত বিলুপ্ত লাহোৱাল সমষ্টি সংলগ্ন হ'ল। সেই অনুসৰি চাবুৱাৰ মই বিধায়ক, মই অসম গণ পৰিষদৰ, বিনোদ হাজৰিকা ডাঙৰ লাহোৱালৰ বিধায়ক আছিলে। এটা সমষ্টিত ইয়াত 2জন বিধায়ক। তেওঁ আশাবাদী, তেওঁৰ দলেও নিশ্চয় তেওঁক প্ৰাৰ্থী হিচাপে আগবঢ়াই দিবলৈ চেষ্টা কৰিব। কিন্তু অসম গণ পৰিষদৰ নেতৃত্ব আমাক স্পষ্টভাৱে জনাইছে যে চাবুৱাত অসম গণ পৰিষদৰ প্ৰাৰ্থী নিশ্চিত, তাত হাতীৰ প্ৰতীক নিশ্চিতভাৱে থাকিব।